So hello friends, all স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেলতে। সো ফ্ৰেণ্ডছ সকল বহুত দিন হ'ল আপোনালোকক যেহেতু ভিডিওটো দিব নোৱাৰিলো। সো ফ্ৰেণ্ডছ সকল মোৰ কিবা প্ৰবলেম হোৱাৰ কাৰণে মই যেটো ভিডিওটো আপোনালোকক দিব নোৱাৰিলো। সো ফ্ৰেণ্ডছ সকল আজিৰ পৰা আপোনালোকে ডেইলি যেটো ৰিকমেন্ড ভিডিও এই চেনেলটোত পাই থাকিব। সো ফ্ৰেণ্ডছ সকল যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেনে ভিডিওটো লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডছ সকলক শেয়াৰ কৰিব। আৰু ফ্ৰেণ্ডছ সকল যোনে ভিডিওটো সাবস্ক্ৰাইব কৰা আছে তেওঁলোকে লাইক কৰিব আৰু কমেন্ট কৰিব। সো ফ্ৰেণ্ডছ সকল আপোনালোকে কোন ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছে আপোনালোকে কমেন্ট সেকশনত কৈ দিব পাৰে। মই হেইটো ডিস্ট্ৰিক্টৰে যেটো ৰিকমেন্ড ওলাব মই ভিডিওটো বনাই দিম। ফ্ৰেণ্ডছ সকল আমাৰ নতুনকৈ যেটো ভ্যাকেন্সিজ আহি পৰিছে হেইটো ইয়াত চাব পাৰিব। ৰবীন্দ্ৰনাথ টেগৰ যেটো ইউনিভাৰ্সিটি যেটো হোজাই ফালৰ পৰা যেটো নতুনকৈ ৰিকমেন্ড আহি পৰিছে যেটো ইয়াত পোষ্ট নেমটো আপোনালোকে চাব পাৰিব যেটো প্ৰফেসৰ এণ্ড জাতীয় এছ'চিয়েট যেটো প্ৰফেসৰ এণ্ড যেটো এসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে যেটো ভ্যাকেন্সিজ খালি হৈছে যেটো আপোনালোকে চাব পাৰিব। টোটাল ভ্যাকেন্সিজ আপোনালোকক 33টা যেটো নোটিফিকেশন ডেটটো আপোনালোকে চাব পাৰিব 27/9/2024 যেটো ওলাইছিলে যেটো জব টাইপটো কোনো ধৰণৰ ইয়াত কন্ট্ৰাকচুৱেল নহয় যেটো পাৰ্মানেন্ট হ'ব আপোনালোকে চাব পাৰিব যেটো গভৰ্ণমেন্ট হয় যেটো জব লোকেশন হ'ব যেটো হোজাই যেটো আসাম যেটো হোজাই বাহিনীসকলে যেটো নিজৰ ডিস্ট্ৰিক্টতে যেটো চাকৰিটো পাব। সো ইয়াত চাব পাৰে যেটো এপ্লিকেশনৰ মোডটো অফলাইনে হ'ব এণ্ড যেটো এপ্লিকেশনৰ লাষ্ট ডেটটো ইয়াত চাব পাৰিব 21/10/2024 এণ্ড ফ্ৰেণ্ডছ সকল যেটো এডুকেশন কোৱালিফিকেশন কি লাগিব আপোনালোকক দেখাই দিছো। সো ফ্ৰেণ্ডছ সকল বহুতো নতুনকৈ ৰিকমেন্ড আহি পৰিছে আপোনালোকে ভিডিওটো লাষ্টলৈকে চাব নহলে আপোনালোকে ভালদৰে নাজানিব ক'ত কিমানটা ৰিকমেন্ড আহি পৰিছে। সো ফ্ৰেণ্ডছ সকল এটা আমাৰ প্ৰথমটো যেটো ৰিকমেন্ড সো চাও হওক কি লাগিব এডুকেশন কোৱালিফিকেশন। সো ফ্ৰেণ্ডছ সকল ইয়াত চাব পাৰিব যেটো ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্সিটি যেটো এডভাৰটাইজমেন্ট নংটো ইয়াত চাব পাৰিব এডভাৰটাইজমেন্ট যেটো ওলাইছিলে এণ্ড যেটো আপোনালোকক কৈ দিছো এপ্লিকেশনৰ যেটো ষ্টাৰ্ট ডেটটো আছিল 27/9/2024 এণ্ড যেটো এপ্লিকেশনৰ লাষ্ট ডেটটো হ'ব 21/10/2024 যেটো টোটাল পোষ্ট আপোনালোকক কৈছো ক'ত কিমানটা খালি হৈছে। সো ইয়াত প্ৰফেসৰ যেটো 7টা যেটো এছ'চিয়েট যেটো প্ৰফেসৰ তাত 15টা যেটো এসিস্ট্যান্ট প্ৰফেসৰ যেটো 11টা এণ্ড টোটাল ভ্যাকেন্সিজ খালি হৈছে 33টা। সো ইয়াত এডুকেশন কোৱালিফিকেশন ইয়াত চাব পাৰিব যেটো ক্যান্ডিডেট মাস্ট possess the minimum qualification for the post as a per UGC guideline. So ইয়াত চাব পাৰিব এডুকেশন কোৱালিফিকেশন ইয়াত যেটো এজ লিমিটটো কোনো ধৰণে ইয়াত মেনশন কৰা নাই যেহেতু অফলাইন হ'ব যেটো এপ্লিকেশনটো যেটো সিলেকশন প্ৰসেস ইয়াৰ হ'ব ইয়াত চাব পাৰিব the selection process for the Rabindranath Tagore University recommend 2024 will be through ইয়াত চাব পাৰিব যেটো শৰ্ট লিস্টিং যেটো ইন্টাৰভিউ হ'ব এণ্ড যেটো চাব পাৰিব এপ্লিকেশনৰ ফিজ ইয়াত চাব পাৰিব ক্যান্ডিডেট হ্যাভ টু সেন্ড এ বেংক ড্ৰাফট য'ত আপোনালোকে 3000 দিব লাগিব এণ্ড যেটো SC ST ৰ কাৰণে 2000 টকা দিলে হ'ল। সো ইয়াত কেনেৰে এপ্লাই কৰিব লাগিব ইয়াত তলত লিখা আছে আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব এণ্ড যদিহে আপোনালোকক অফিচিয়েল ৱেবছাইটটো লাগে তেনে মোক কৰিব মই আপোনালোকক অফিচিয়েল ৱেবছাইট দি দিম। এণ্ড আমাৰ নেক্সট ৰিকমেন্ড চাও। সো ফ্ৰেণ্ডছ সকল আমাৰ নেক্সট ৰিকমেন্ড যেটো আহিছে ডিপু মেডিকেল কলেজৰ ফালৰ পৰা আহিছে যেটো হস্পিটেল যেটো ভেৰিয়াছ পোষ্টৰ কাৰণে আহিছে যেটো ভ্যাকেন্সিজ 5টা খালি হৈছে ইয়াত চাব পাৰিব নোটিফিকেশন 10/5/2024 তে যেটো ওলাইছিলে যেটো জব টাইপটো হ'ব গভৰ্ণমেন্ট কন্ট্ৰাকচুৱেল হ'ব ইয়াত যেটো জব লোকেশন ডিফুৰ হ'ব যেটো এপ্লিকেশনৰ মোড অফলাইনে হ'ব আপোনালোকে ইয়াত লেখা আছে চাই ল'ব পাৰিব অফিচিয়েল ৱেবছাইট আপোনালোকে চাব পাৰিব যেটো লেখা আছে ইয়াত চাই ল'ব আপোনালোকে যেটো ইম্পৰ্টেন্ট আছে আপোনালোকক কৈ দিছো যেটো 5/10/2024 যেটো এডভাৰটাইজমেন্ট ডিটেইলছটো যেটো ষ্টাৰ্ট হৈছিল এণ্ড যেটো এপ্লিকেশনৰ লাষ্ট ডেটটো 24/10/2024 টোটাল পোষ্ট আপোনালোকক কৈ দিছো যেটো প্ৰজেক্ট টেকনিক্যাল অফিচাৰৰ 2টা প্ৰজেক্ট টেকনিক্যাল সাপোৰ্ট যেটো ফেলো ওয়াৰ্কাৰ এটা এণ্ড যেটো ল্যাবৰেটৰী টেকনিচিয়ানত এটা যেটো ল্যাব এসিস্ট্যান্ট DEO গ্ৰেড 8 এটা যেটো টোটালটো 5টা খালি হৈছে আপোনালোকে চাব পাৰিব এণ্ড যেটো এডুকেশন কোৱালিফিকেশন আপোনালোকে ভালদৰে নিজে চাই ল'ব কিয়নো আপোনালোকক এই এডুকেশন কোৱালিফিকেশন কৈ দিলে আপোনালোকৰ যেটো বহুতো দেৰি হৈ যাব আৰু এটা যেটো আমাৰ নতুনকৈ ৰিকমেন্ড আহিছে হেটো আপোনালোকক কৰিব লাগিব। সো ইয়াত প্ৰজেক্ট টেকনিক্যাল সাপোৰ্টৰ কাৰণে যেটো মিনিমাম আপোনালোকে 12 পাস কৰিব লাগিব যেটো সায়েন্সত সায়েন্স ষ্ট্ৰীমত যেটো 2 ইয়াৰ্স ফিল্ড ওয়াৰ্কাৰ। সো ফ্ৰেণ্ডছ সকল আপোনালোকে চাই ল'ব যেটো এজ লিমিট ইয়াত মিনিমাম 21 ইয়াৰ্স যেটো ম্যাক্সিমাম 30 ইয়াৰ্স লাগিব যেটো সিলেকশন প্ৰসেস ফৰ এ DMCH ৰ যেটো ডিপু মেডিকেল কলেজৰ ফালৰ পৰা আহিব যেটো ৰিকমেন্ড যেটো ইন্টাৰভিউ হে হ'ব কোনো ধৰণৰ এক্সাম নহয়। সো ইয়াত কেনেৰে এপ্লাই কৰিব লাগিব ইয়াত আপোনালোকে চাই ল'ব আৰু
আপোনালোকে এপ্লাই কৰিব পাৰিব। এণ্ড আমাৰ নেক্সট ৰিকুইৰমেণ্ট চাওঁ আহক। চ' ফ্ৰেণ্ডসকল, আমাৰ নেক্সট ৰিকুইৰমেণ্ট আহি পৰিছে DC অফিচ বৰপেটা ফালৰ পৰা, যিটো পোষ্ট নেমটো ডিষ্ট্ৰিক্ট টেকনিকেল ছাপৰ্ট ষ্টাফ, যিটো ইয়াত চাব পাৰিব ভেকেঞ্চিছ এটাহে খালী হৈছে, যিহেতু নটিফিকেশ্যন ডেটটো 5/10/2024 ওলাইছিলে, যিটো জব টাইপটো কণ্ট্ৰেকচুৱেল হ'ব, গভৰ্ণমেণ্টে হ'ব, জব লোকেশ্যন হ'ব বৰপেটা, যিটো আছাম, এপ্লিকেশ্যনৰ মোড হ'ব অফলাইন, যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হ'ব 25/10/2024, যিটো আপোনালোকে বৰপেটাত যোনে বাসিন্দা কৰে, যিটো সিহঁতে এপ্লাই কৰিব, কিয়নো বেলেগ যিটো ডিষ্ট্ৰিক্টৰ মানুহ ইয়াত যদি এপ্লাই নকৰিব, কাৰণ পোৱা চান্সটো কম থাকে আৰু কণ্ট্ৰেকচুৱেলো হয় যিহেতু। চ' ফ্ৰেণ্ডসকল, যিটো বৰপেটা বাসিন্দাসকলে যিটো এপ্লাই কৰিব, কাৰণ নিজৰ ডিষ্ট্ৰিক্টতে যিটো চাকৰিটো পাবহি। এণ্ড আমাৰ যিটো ইয়াত লেখা আছে এডভাৰটাইজমেণ্ট ডিটেইলছ আপোনালোকক কৈ দিছোঁ, ইয়াত চাব পাৰিব, যিটো চেলেৰিটো হ'ব 14,000, যিটো পাৰ মান্থ, যিটো ইয়াত চাব পাৰিব, যিটো এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো 5/10/2024, এপ্লিকেশ্যনৰ লাষ্ট ডেটটো 25/10/2024, যিটো DC অফিচ বৰপেটা যিটো ভেকেঞ্চিছ খালী হৈছে আপোনালোকক এটা কৈ দিছোঁ। চ' ফ্ৰেণ্ডসকল, এইটো আছিলে আমাৰ যিটো DC অফিচৰ ফালৰ পৰা যিটো নতুনকৈ ভেকেঞ্চিছ আহা। চ' ফ্ৰেণ্ডসকল, ইয়াত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। এণ্ড ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কৈ দিব পাৰে। আপোনালোকৰ বাবে ইমান কষ্ট কৰি ভিডিঅ'বিলাক আমি বনাই দিওঁ। চ' আপোনালোকে যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰিব, আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰি ৰাখিব, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই। এণ্ড ফ্ৰেণ্ডসকল, যদি আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ যিটো ৰিকুইৰমেণ্ট লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত কৈ দিব, মই সেইটো ডিষ্ট্ৰিক্টৰ যিটো ৰিকুইৰমেণ্টৰ ভিডিঅ' লৈ আনিম আপোনালোকৰ বাবে।